নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰছাত্ৰীসকল এটা বিশেষ নিৰ্দেশনা বুলি ক'লে ভুল নহ'ব যে প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইভালুৱেশ্যন প্ৰেক্টিছ বুক দিয়া হয় অৰ্থাৎ EPB আৰু বৰ্তমান সময়খিনিত আচলতে 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে EPB বিলাক আৰু বৰ্তমান সময়ত আচলতে EPB বিলাক ডিষ্ট্ৰিবিউচন হৈ আছে 25-26 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আচলতে বিদ্যালয়ত শ্ৰেণী অনুযায়ী আচলতে ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ EPB পাব সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। যদিও হততে আমি EPB বিলাক সংগ্ৰহ কৰা হয় কেতিয়াবা আমাৰ পাজুল লাগে যে কোনটো শ্ৰেণীত আমি কেনেকুৱা ধৰণৰ EPB পাম বা পাবলৈ সক্ষম হ'ম আৰু সেই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখনে আচলতে EPBৰ সম্পৰ্কত অহা পত্ৰ আৰু এইখনতে সকলোখিনি কথা আচলতে উল্লেখ কৰা আছে আৰু এই অংশখিনিতেই শ্ৰেণী অনুযায়ী কেনেকুৱা ধৰণৰ EPB পাব বিদ্যালয়সমূহে সম্পৰ্কে ইয়াত উল্লেখ কৰা আছে। এই অংশখিনিত ক্লাছ 1ৰ কাৰণে উল্লেখ কৰি লিখিছে স্পেচিফিকেশ্যন অফ দ্য EPB 4 লাইন আৰু স্কোৱাৰ লাইন অৰ্থাৎ 1ৰ কাৰণে দুটা কেটেগৰীৰ EPB লাভ কৰে 4 লাইন আৰু স্কোৱাৰ লাইন আৰু 4 লাইন প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে দুখনকৈ লাভ কৰিব আৰু স্কোৱাৰ লাইন লাভ কৰিব এখনকৈ অৰ্থাৎ ক্লাছ 1ৰ প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে 3 কপিকৈ EPB লাভ কৰিব। তাৰ পাছত ক্লাছ 2 4 লাইন আৰু স্কোৱাৰ লাইন 4 লাইন দুখনকৈ পাব আৰু স্কোৱাৰ লাইন 3খন। ক্লাছ 3 কাৰণে ছিংগুল লাইন 2 কপিকৈ পাব অৰ্থাৎ দুখন EPB পাব প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে প্লেইন দুখন আৰু স্কোৱাৰ লাইন আৰু প্লেইন এখনকৈ লাভ কৰিব অৰ্থাৎ তৃতীয় শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰীয়ে 5খনকৈ EPB লাভ কৰিব। অংশখিনি লিখা আছে টোটেল নাম্বাৰ অফ কপিজ পাৰ লাৰ্ণাৰ। তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা হ'ব ক্লাছ 4ত দুই প্ৰকাৰৰ আচলতে EPB আহিব ছিংগুল লাইন আৰু প্লেইন। ছিংগুল লাইন পাব 3খনকৈ আৰু প্লেইন পাব দুখনকৈ অৰ্থাৎ ক্লাছ 4ৰ ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে 5 কপিকৈ EPB লাভ কৰিব। ঠিক তেনেকৈ ক্লাছ 5ৰ কাৰণে ছিংগুল লাইন আৰু প্লেইন ছিংগুল লাইন লাভ কৰিব দুখনকৈ আৰু প্লেইন লাভ কৰিব 3খনকৈ অৰ্থাৎ সৰ্বমুঠ 5খন EPB লাভ কৰিব। ঠিক তেনেকৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ছিংগুল লাইন আৰু প্লেইন বহি লাভ কৰিব ছিংগুল লাইন দুখনকৈ পাব আৰু প্লেইন বহি পাব 3খনকৈ অৰ্থাৎ সৰ্বমুঠ 5 কপিকৈ লাভ কৰিব পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে। ঠিক তেনেকৈ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যদি ক'বলৈ যোৱা যাব তেতিয়াহ'লে প্লেইন আৰু ছিংগুল লাইনৰ কপি 4খনকৈ প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে লাভ কৰিব অৰ্থাৎ ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে প্লেইন আৰু ছিংগুল লাইনৰ বহি লাভ কৰিব 4খনকৈ। একেখন বহিতে আচলতে প্ৰথম অংশখিনিত ছিংগুল লাইন আছে আৰু পিছৰ অংশখিনিত প্লেইন যিবিলাক কাগজ সেই কাগজ তাত সন্নিৱিষ্ট কৰা হৈ আছে বা পেষ্ট কৰা আছে আৰু এনেকৈ আচলতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে এই বিনামূলীয়া যি EPB সেই EPB পাবলৈ সক্ষম হ'ব। যদিও বিষয়টো অতি সৰু তথাপিও কেতিয়াবা আমাৰ অসুবিধা হয় যে ধৰক আপুনি EPB লাভ কৰিছে কেনেকুৱা ধৰণৰ কিমানখন পাব কোনটো লাইনৰ গতিকে এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।